দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ শিক্ষক মীৰ হুছেইনৰ বিৰুদ্ধে নিজ ভাতৃক্ৰমে আজমত আলী আৰু জাকিৰ হুছেইনৰ ষড়যন্ত্ৰ। স্থানীয় ৰাইজে জনোৱা মতে দীৰ্ঘদিনৰে পৰা পৰিয়ালকেন্দ্ৰিক সংঘাতত লিপ্ত হৈ আহিছে ভাই ককাই। অভিযোগ অনুসৰি সময়ে সময়ে শিক্ষকগৰাকীক ভয় ভাবুকি দি অহাৰ সমান্তৰালকৈ কেইদিনমান পূৰ্বে মীৰ হুছেইনৰ বিৰুদ্ধে ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিট কৰি শিক্ষকগৰাকীৰ পত্নীক গুৰুতৰভাৱে আঘাত কৰে। পিছত শিক্ষকগৰাকী নিৰুপায় হৈ জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিন্তু আন দুগৰাকী ভাতৃয়ে থানাত গৈ শিক্ষকগৰাকীৰ বিৰুদ্ধে পৰিকল্পিতভাৱে ধৰ্ষণৰ গোচৰ দি হাৰাশাস্তি কৰাৰ চেষ্টা কৰাত অঞ্চলটোৰ সচেতন ৰাইজে জাঙুৰ খাই উঠিছে। ইফালে উক্ত জাকিৰ হুছেইন আৰু আজমত আলীৰ বিৰুদ্ধে স্বয়ং তাৰ নিজ কন্যা আৰু বৃদ্ধ পিতৃয়ে শিক্ষক মীৰ হুছেইনৰ বিৰুদ্ধে মিছা আৰু ভিত্তিহীন গোচৰ দিয়া বুলি জানিবলৈ দিয়ে। আমাৰ এই অঞ্চলৰে শিক্ষক মীৰ হুছেইন মাষ্টৰ, তো তেখেতসকল হৈছে আচলতে তিনিজন ভাই ককাইক। তিনিজন ভাই ককায়েকৰ মাজত বছৰত মোটামুটি আপোনাৰ বছৰত 12 মাহত ধৰি লওক আপুনি প্ৰত্যেক মাহত দুবাৰ তিনিবাৰকৈ বিচাৰ হৈয়ে থাকে। এতিয়া আমাৰ স্থানীয় ৰাইজ মুৰব্বীসকলে তেখেতসকলৰ বিচাৰ মাৰি মাৰি এতিয়া আৰু মানে আমনি হৈ গৈছে। শেষত গৈ মানে থানাত এজাহাৰ দিলে। আৰু এই এজাহাৰখন আচলতে আছিল এজাহাৰৰ মূল কাৰণটো আছিল আপোনাৰ 3 লেচা মাটি। তিনি লেচা মাটি লৈ এতিয়া মাষ্টৰৰ ওচৰত 3 লেচা মাটি বিচাৰি আছে। আকৌ মাষ্টাৰে কৈ আছে যে নহয় মোৰ তাতে নাপাব। শেষত গৈ মাষ্টাৰক ক'লে যে নহয় আমি লাগিলে 3 লেচাৰ জেগা 4 লেচাৰ মাটি আমি দি দিম, আমাক মিলামিলি কৰি দিওঁ, যিহেতু মই শিক্ষক মানুহ আৰু মোৰ ভাই দুজন আচলতে দুখীয়া হিচাপে মানে বসবাস কৰে। সেইবাবে লাগিলে আপোনালোকে যি কৰে কৰি দিয়ক। তথাপিও মানে আমাৰ দ্বিতীয় পক্ষৰ মানুহ আছে নহয়, দ্বিতীয় পক্ষৰ মানুহবিলাকে মিলামিলি কৰাত মানে আপ্ৰাণ চেষ্টা কৰাৰ ফলত শেষত গৈ মানে কোনোবা এজনৰ বুদ্ধি লৈ আপোনাৰ মাষ্টৰৰ নামত ৰেপ কেছ দি দিলে। কিন্তু আচলতে আমি জনামতে আমি এইখন গাঁৱতে বসবাস কৰোঁ। আমাৰ ইয়াতে এজন, তাৰপিছত এজন মানুহ, এইজন মানুহ, এইবিলাক সকলো মানুহবিলাক এইজন তেখেতৰ সমাজৰ মানে মাতাব্বৰ। তো সকলোৱে গম পাওঁ যে আচলতে এই কথাটো ভিত্তিহীন কথা। মীৰ হুছেইন মাষ্টাৰে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে আৰু কৰা নাই বুলি আমি 100% গেৰাণ্টি দি ক'ব পাৰোঁ। আৰু এইটো আচলতে ষড়যন্ত্ৰৰ বলি হৈছে। মীৰ মাষ্টাৰ মানে ফচাবলৈ আচলতে এইটো কাম কৰিল, এইটো এজাহাৰ দাখিল কৰিছে যে যাতে তাৰমানে আপোনালোকে গমেই পায় মাষ্টাৰ মানুহৰ ওপৰত যদি ৰেপ কেছ দিয়ে আল্টিমেটলি মাষ্টাৰজনৰ অলপ হেৰেছমেণ্ট হয়। মাষ্টাৰক হেৰেছমেণ্ট দিবলৈ এনেকুৱা গোচৰ হেৰি কৰিছে। আৰু যোৱাকালি কিবা এটা মানে আমি পৰ্টেলত দেখা পালোঁ যে মীৰ হুছেইন মাষ্টাৰৰ বিৰুদ্ধে নিউজ হৈছে। পৰ্টেলত নিউজ দেখা পালোঁ। আচলতে সেই নিউজ কৰা সাংবাদিকজনকো মই আচলতে সুধিব বিচাৰিছোঁ যে আপোনালোকে আচলতে বস্তুখিনি জানি বুজি নিউজ কৰিলে ভাল। এইটো আচলতে ভিত্তিহীন নিউজ। আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতসকলৰ ওচৰত মানুহ যায়। যদি মানে কোনোবা ভুক্তভোগী হিচাপে যায় অভিযোগ দিয়ে, তেখেতসকলে নিউজটো বজাবই। কিন্তু আচলতে তেখেতসকলৰ নিউজটো আচলতে ভিত্তিহীন নিউজ। এই তিনিজনৰ ভিতৰত তিনিজন ভাই ককায়েকৰ মাজত যি মানে কেঁচাখেচি হ'ল, প্ৰথমতে আজমত আলী হ'ল ডাঙৰ। আজমত আলীয়ে প্ৰথমতে দুবাৰ এজাহাৰ দাখিল কৰিছে মাষ্টৰৰ নামত। তাৰপিছত মাষ্টৰক মাৰিবলৈ এই দুজন ভাই ককায়ে মিলি মাষ্টৰক মাৰিবলৈ তাৰ ঘৰত গৈছিল। এই পাৰিবাৰিক কণ্ডল তাৰমানে মাৰিবলৈ যোৱাত আকৌ মাষ্টৰৰ মাইকীজনীক ইয়াতে কোব দি তাতে মানে জখম কৰি পেলালে। শেষত গৈ মাষ্টৰে অধৈৰ্য হৈ মাষ্টৰে সেই ভাই দুজনৰ নামত এজাহাৰ দাখিল কৰিলে যে এনেকুৱা মানে ইমান অত্যাচাৰ কৰাৰ পিছতো এতিয়া মই বহি নাথাকোঁ। এজাহাৰ দাখিল কৰাৰ পিছত আমাৰ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলো এই ক্ষেত্ৰত জ্ঞাত। শেষত গৈ আমাৰ ছয়গাঁও থানাৰ OC মহোদয়েও এই এজাহাৰৰ ক্ষেত্ৰত মানে তেখেতসকলৰ যেনেকুৱা এজাহাৰ যি কৰি আছে মানে আমাৰ OCৰ পৰা IC লৈকে সকলোৱে এই বিষয়ে গম পায় যে আচলতে এইবিলাক পাৰিবাৰিক কণ্ডল। কিন্তু মীৰ হুছেইন মাষ্টৰক ফচাবলৈ যে এইটো এনেকুৱা এটা মানে ভুৱা ভিত্তিহীন ৰেপ কেছ দাখিল কৰিছে, এই ক্ষেত্ৰত উক্ত পৰিয়ালক আমি জোৰশিমুলী ৰাইজৰ ফালৰ পৰা গৰিহণা দিছোঁ। আচলতে অনাগত দিনত এনেকুৱা ভিত্তিহীন মিছা কেছ
এইবিলাক দাখিল কৰিব নালাগে। আকৌ যদি এনেকুৱা কৰে আচলতে আমি ৰাইজৰ হৈ আমি আচলতে তেখেতসকলৰ ওপৰত আমি ৰাইজৰ হৈ ষ্টেপ ল'বলৈ বাধ্য হ'ম। আৰু আমাৰ প্ৰশাসনৰ বিষয়াসকলক আপোনালোকৰ এই চেনেলৰ জৰিয়তে এটা কথা জনাবলৈ বিচাৰিছোঁ আৰু এটা কথা আবেদন জনাইছোঁ যে আচলতে আপোনালোকে আইনৰ মানুহ আপোনালোকৰ ওচৰত যদি এজাহাৰ দাখিল কৰে আপোনালোকে তদন্ত কৰিবই লাগিব। কিন্তু তদন্ত আপোনালোকে কৰক। আমি ৰাইজৰ ফালৰ পৰা এটা কথাই 100% আকৌ 100% গেৰাণ্টি দিব পাৰোঁ, মীৰ হুছেইন মাষ্টাৰজন তেখেতে কোনো ধৰণৰ ৰেপ কৰা নাই, কোনো ধৰণৰ 2 নম্বৰী ধান্দা কৰা নাই। মীৰ হুছেইন মাষ্টাৰ অকল এটা পাৰিবাৰিক কণ্ডলৰ বাবে তেখেতসকলৰ মাজত মানে কাজিয়া হৈছে, কেছ হৈছে, এইটো কথা সত্য। নাম হলো 1 নম্বরে আশাদ আলী। আশাদ আলী দুইটা একসাথে লড়াই করে, সেই দুইটা কথা আগে কই। আশাদ আলী তারপরে জাকির হোসেন, এই দুটাই একলগ হয়ে মীর হুছেইন হলো মাজারও। মীর হুছেইন মাস্টারের লগত সদায় কাজিয়া করে থাকে। আমি না করলেও না মানে। আপনি দেউতা? আমি দেউতা, আমি আমার কথা নুশুনে, আমার দামই না দেয়। এই হিসাবে চলি আছে আজ পর্যন্ত বর্তমানেও। আর দুজনের মনে যা নয় তাই করে, তাই করতেছে। মীর হুছেইনের নামত যে কেস হয়েছে, রেপ কেস দিছে, আপনি গম পায়? হ্যাঁ আমি জানি, মীর হুছেইনের নামত র্যাপ কেস দিছে, মিশামিশি র্যাপ কেস দিছে। মীর হুছেইন সেইভাগে লড়া নহয়। আপনি লড়াহঁতক কিবা কোৱা নাই? নাই, আমি কি কম, আমার কথাই নুশুনে, আমাক মানুহ বুলি নাভাবে। আপুনি কাৰ লগত থাকে সদায়? আমি এখন আছি মীর হুছেইনের লগত, এই মাস্টারের লগত আছি। মাস্টারের লগতে এই মাস্টারে মায়েরও ভাত কাপড় দিয়ে দিছে, মাওটা মারা গেছে, আর আমি এখন বর্তমানে বেঁচে আছি, আমারও ভাত কাপড় দিয়েছে। এই দুইটা লড়াই 1 পয়সার ভাত কাপড় তার মায়েরও দেয় নাই, আমারও দেয় নাই, এই গ্রামের মানুষের সাক্ষী দিবার পারবো। তো আপনি লড়াই কেটা কিবা ক'ব লাগে কিবা? আমি যি কওয়ার একো নহনে, না মানে মোক মানুহ বুলি নকয়। কত এখানে মানে 3টা ল'ৰা যাতে ভৱিষ্যতত ভিৰ হ'ব পাৰে, একলগে থাকবার পারে, খাব পারে, এই কামনাই করি আমি। সেই বাঘই দেখি না। মানে আসমত আলী সদায় মদ ভাং মানে সদায় খেলি থাকে, জুয়া, পইচা পাতি নাই, সদায় হাল্লা কৰি থাকে, গোটেই দিন ৰাতি হাল্লা কৰি থাকে। সেইকাৰণে তাতে মই নাযাওঁ। আপনি কাৰ ঘৰত আছে এতিয়া? এতিয়া আমি মোৰ খুৰা মীৰ হুছেইনৰ ঘৰত আছোঁ। তো এতিয়া আপোনাৰ দেউতাইচোন মীৰ হুছেইন আপোনাৰ খুৰাৰ নামত কেছ কৰিছে, আপুনি এইটো ঘৰত কিয় আছে তেতিয়াহ'লে? মানে ভাল মানুহ, বহুত ভাল, বহুত নৰ্মেল মানুহ, এতিয়া বহুত আপুনি বহুত অন্তৰ ভাল মানুহ। এতিয়া আপুনি আপোনাৰ খুৰাসকলক কি ক'ব? মানে আমাৰ খুৰাক আমি সকলো ৰাইজৰ ওচৰত এটা প্ৰাৰ্থনা জনাওঁ যে মোৰ খুৰা নিৰ্দোষ মানুহ, মানে দূষিত হিচাপে আমি এটা আপোনাৰ ৰাইজৰ ওচৰত এটা মানে প্ৰাৰ্থনা চাওঁ যে মীৰ হুছেইনক যেনেকুৱা হিচাপে যে শাস্তি যাতে এই ফজল মুগিৰীৰ দ্বাৰাই, চালানৰ দ্বাৰাই আৰু আসমত আলী মোৰ পিতা, জাকিৰ হুছেইন মোৰ খুৰা, সিহঁতৰ দ্বাৰা যাতে শাস্তি যাতে আৰু নহয়, আমি এইটোৱেই কামনা কৰোঁ। বকুৰ পৰা বিক্ৰম দাসৰ প্ৰতিবেদন, এনিফাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।